নমস্কাৰ, এই মুহূৰ্তত দিবলৈ সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। দিবলৈ সন্ধিয়াৰ প্ৰথমটো খবৰ এটি ডাঙৰ খবৰ। একাউণ্টত কেতিয়া সোমাব প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ 23 সংখ্যক কিস্তিৰ টকা। PM কিষাণ আঁচনিৰ প্ৰতিটো কিস্তি সাধাৰণতে প্ৰতি 4 মাহৰ মূৰে কৃষকৰ একাউণ্টলৈ প্ৰেৰণ কৰা হয়। যোৱা 22 সংখ্যক কিস্তি মাৰ্চ মাহত মুকলি কৰা হৈছিল। কেন্দ্ৰীয় চৰকাৰৰ ন্যূনতম জনপ্ৰিয় আঁচনিসমূহৰ ভিতৰত অন্যতম হৈছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা। এই আঁচনিৰ অধীনত যোগ্য কৃষকসকলক বছৰি মুঠ 6,000 টকা আৰ্থিক সাহায্য প্ৰদান কৰা হয়, যিটো তেওঁলোকৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ 2,000 টকাকৈ 3টা সমান কিস্তিত প্ৰেৰণ কৰা হয়। বৰ্তমান দেশৰ কোটি কৃষকে 23 সংখ্যক কিস্তিৰ একাউণ্টত জমা হোৱাৰ বাবে অপেক্ষা কৰি আছে। 23 সংখ্যক কিস্তি কোনে পাব? PM কিষাণ আঁচনিৰ কিস্তিৰ সুবিধা কেৱল যোগ্য কৃষককহে দিয়া হ'ব। যদি আপুনি এই আঁচনিৰ বাবে যোগ্য আৰু আবেদন কৰিছে, তেন্তে আপুনি কিস্তিৰ ধন পোৱাৰ যোগ্য। কিন্তু কিস্তিৰ সুবিধা পাবলৈ হ'লে কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰাটো বাধ্যতামূলক। ইয়াৰ ভিতৰত আছে KYC, ভূমি পৰীক্ষণ আৰু আধাৰ লিংকিং। নিৰ্দিষ্ট সময়ৰ ভিতৰত এই কামবোৰ সম্পূৰ্ণ কৰা কৃষকসকলেহে কিস্তিৰ ধন লাভ কৰিব। জুন মাহতে আহিব নেকি 23 সংখ্যক কিস্তি? PM কিষাণ আঁচনিৰ প্ৰতিটো কিস্তি সাধাৰণতে প্ৰতি 4 মাহৰ মূৰে কৃষকৰ একাউণ্টলৈ প্ৰেৰণ কৰা হয়। যোৱা 22 সংখ্যক কিস্তি মাৰ্চ মাহত মুকলি কৰা হৈছিল। সেই অনুসৰি 4 মাহৰ ব্যৱধানত জুন মাহত সম্পূৰ্ণ হৈছে। অৱশ্যে এই মুহূৰ্তলৈ নিশ্চিতভাৱে কোনো সম্ভৱ নহয় যে জুন মাহত 23 সংখ্যক কিস্তি মুকলি হ'বনে নাই। খবৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটি ডাঙৰ খবৰ। ইৰাণক ট্ৰাম্পৰ কঠোৰ সকিয়নি, আমাৰ দাবী মানি নললে অন্য পথ ল'ম, দিলে ডাঙৰ চৰ্ত। সাক্ষাৎকাৰটোত আমেৰিকাৰ সংবাদ মাধ্যমৰ এটা অংশকো তীব্ৰ সমালোচনা কৰে ট্ৰাম্পে। তেওঁৰ অভিযোগ, আমেৰিকাৰ সাফল্যক সৰু কৰি দেখুওৱা হয় আৰু বহু ক্ষেত্ৰত বাস্তৱ পৰিস্থিতিৰ বিপৰীত ছবি দাঙি ধৰা হয়। ইৰাণৰ সৈতে পৰমাণু চুক্তি সম্পৰ্কে আলোচনা ইতিবাচক দিশতে আগবাঢ়িছে বুলি জনাইছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। অৱশ্যে তেওঁ স্পষ্ট কৰি দিছে যে যিকোনো চুক্তিৰ প্ৰধান চৰ্ত হ'ব লাগিব ইৰাণে যাতে কোনো কাৰণতে পৰমাণু অস্ত্ৰ তৈয়াৰ বা অৰ্জন কৰিব নোৱাৰে। শনিবাৰে ফক্স নিউজক দিয়া এক সাক্ষাৎকাৰত ট্ৰাম্পে কয় যে আলোচনা এতিয়াও চূড়ান্ত পৰ্যায়ত উপনীত হোৱা নাই, কিন্তু দুয়োপক্ষই এক বুজাবুজিৰ ওচৰ চাপিছে। তেওঁৰ দাবী, মোৰ মাত্ৰ এটাই নিশ্চয়তাৰ প্ৰয়োজন, ইৰাণৰ হাতত কোনো পৰমাণু অস্ত্ৰ থাকিব নোৱাৰিব। তেওঁলোকে এই বিষয়টোত সন্মতি প্ৰকাশ কৰিছে। অন্য এটা খবৰ, পশ্চিমবংগত দহা বেয়া চলিছে তৃণমূল কংগ্ৰেছৰ নেতাকৰ্মীৰ। ৰাজ্যখনৰ শাসনৰ গাদীৰ পৰা দলটোক আঁতৰাই বিজেপিক অধিষ্ঠিত কৰাৰ পিছৰ পৰাই এতিয়া তৃণমূলৰ নেতাকৰ্মীৰ ওপৰত নিজৰ ক্ষোভৰ বৰ্ষী প্ৰকাশ ঘটোৱা দেখা গৈছে। শনিবাৰে তৃণমূল কংগ্ৰেছৰ সাংসদ তথা মমতা বেনাৰ্জীৰ ভতিজাক অভিষেক বেনাৰ্জী জনতাৰ ৰোষৰ বলি হোৱাৰ পাছত এইবাৰ অনুৰূপ ঘটনা সংঘটিত হৈছে সাংসদ কল্যাণ বেনাৰ্জীৰ সৈতে। এক প্ৰতিবাদৰ মাজতে কোনো লোকে নিক্ষেপ কৰা এটা শিলগুটিয়ে আঘাত কৰে কল্যাণৰ মূৰত। দেওবাৰে তৃণমূল কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে চন্দ্ৰিতলা থানাত উপস্থিত হৈ দলীয় নেতাকৰ্মীক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদ জনাই এখন স্মাৰক পত্ৰ দাখিল কৰে। শ্ৰীৰামপুৰ সমষ্টিৰ সাংসদ কল্যাণ বেনাৰ্জীয়ে প্ৰতিনিধি দলটোক নেতৃত্ব দিয়ে। সেই সময়তে থানা চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অন্য এটা খবৰ, প্ৰেমিকাৰ ঘৰলৈ ফুৰিবলৈ যোৱা ৰিংকু উভতিল মৃতদেহ হৈ। পৰিয়ালৰ লোকৰ চাঞ্চল্যকৰ অভিযোগ কঁপাইছে নগাঁৱৰ জাজৰি। ইতিমধ্যে ঘটনা সন্দৰ্ভত মৰিগাঁও আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী পৰিয়াল। উচিত তদন্তৰ জৰিয়তে দোষীক শাস্তি আৰু ন্যায় প্ৰদানৰ দাবী জনাইছে পৰিয়াল তথা গাঁওবাসীয়ে। নগাঁৱৰ জাজৰিৰ এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি হৈছে। মৰিগাঁৱৰ ঘেৰুৱাৰ প্ৰেমিকাৰ পৰিয়ালৰ বিৰুদ্ধে পৰিকল্পিত হত্যাৰ অভিযোগ যুৱকজনৰ পৰিয়ালৰ লোকৰ। মৃত যুৱকজন জাজৰিৰ ভগৰীগুৰিৰ ৰিংকু দাস। অভিযোগ অনুসৰি মৰিগাঁৱৰ ঘেৰুৱাৰ অনিতা বতৰ নামৰ এগৰাকী যুৱতীৰ সৈতে প্ৰায় 2 বছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল ৰিংকু দাসৰ। অন্য এটা খবৰ, অতিকৈ ভয়ংকৰ খবৰ। হিমাচল প্ৰদেশত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈ নিয়ন্ত্ৰণ হেৰুৱাই এখন যাত্ৰীবাহী বাহন গভীৰ খাৱৈত পৰি যোৱাৰ ফলত 8জন পৰ্যটকৰ মৃত্যু হয়। নিহতসকলৰ ভিতৰত 2টি শিশু আছিল। হিমাচল প্ৰদেশৰ চম্বা জিলাৰ চুৰা উপমণ্ডলৰ ভেৰগড় হজ-5 কিলাৰ পথত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। সূত্ৰ অনুসৰি পৰ্যটক ভৰ্তি গাড়ীখন বৰফেৰে আৱৰি থকা হজ-5 অঞ্চললৈ গৈ থকা সময়তে
বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় 500 ফুট গভীৰ খাৱত ভাগৰি পৰে। এই পথটোক হিমাচল প্ৰদেশৰ আটাইতকৈ দুৰ্গম আৰু বিপদসংকুল পাহাৰীয়া পথসমূহৰ অন্যতম বুলি গণ্য কৰা হয়। এটা খবৰ, ফটো তুলিবলৈ গৈ ব্ৰহ্মপুত্ৰত নিখোজ নৱম শ্ৰেণীৰ ছাত্ৰজন নুনমাটি হিন্দী স্কুলৰ নৱম শ্ৰেণীত অধ্যয়নৰত। তিনি বন্ধুৰ সৈতে দেওবাৰে চন্দ্ৰপুৰলৈ ফুৰিবলৈ আহিছিল হাজংভৰিৰ ব্ৰহ্মপুত্ৰৰ পাৰত। গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী চন্দ্ৰপুৰত এক অঘটন সংঘটিত হয়। চন্দ্ৰপুৰৰ হাজংভৰিৰ সমীপৰ ব্ৰহ্মপুত্ৰ নদীৰ বুকুত পৰি নিখোজ নৱম শ্ৰেণীৰ এজন ছাত্ৰ। নিখোজ ছাত্ৰজনক মহানগৰীৰ নুনমাটিৰ বিষ্ণুৰাভা পথৰ বাসিন্দা সুমিত বুলি চিনাক্ত কৰা হৈছে। অন্য এটা খবৰ, এটি ডাঙৰ খবৰ, চীনৰ মৰুভূমিত সাজু 80টা পাৰমাণৱিক মিছাইল, চিন্তিত বিশ্ব। চীনৰ শেহতীয়া কাম কাজে চিন্তিত কৰি তুলিছে বিশ্ববাসীক। বিশেষকৈ আমেৰিকান বিজ্ঞানী ফেডাৰেশ্যনৰ পাৰমাণৱিক তথ্য প্ৰকল্পৰ সঞ্চালক হান্স ক্ৰিষ্টেনছেনে প্ৰকাশ কৰা এক তথ্যত হতবাক হৈ পৰিছে আমেৰিকাবাসী। নতুন ছেটেলাইট ছবিয়ে চীনৰ উত্তৰ পশ্চিম সীমান্তৰ জিংজিয়াং আৰু কানজু প্ৰদেশৰ মৰুভূমিত 26 বিলিয়ন মাৰ্কিন ডলাৰ ব্যয় কৰি এক অভূতপূৰ্ব পাৰমাণৱিক মিছাইল নেটৱৰ্ক আৰু ৰহস্যময় অষ্টভুজ আকৃতিৰ সামৰিক ঘাটি নিৰ্মাণৰ তথ্য প্ৰকাশ কৰাৰ পিছতে ভাৰতক বিশ্ববাসীক হতচকিত কৰি তুলিছে।